नमस्कार। ब्रेकिंग फास्ट समाचार में मैं फिर से आपका स्वागत करता हूं और आज हमारे बीच एक विशेष व्यक्ति उपस्थित है जिनका परिचय हमें कराने की ज़रूरत नहीं है और वह विशेष व्यक्ति है सिंघल चलिया, जो कि बीलातीत सेना के नेता है और असम के विभिन्न समस्याओं को लेकर लगातार वो आवाज़ उठाते आए हैं। পোনপ্ৰথমে मैं आपको स्वागतम जनाइছোঁ। धन्यवाद। আজি তিনিচুকীয়াত প্ৰায় বহুদিন বিৰতিৰ পিছত আজি তিনিচুকীয়াত উপস্থিত হৈছোঁ। সিংখাল চলিয়া বুলি ক'লে বিতৰ্ক আপোনাৰ লগ নেৰে আৰু বহু লোকে বিতৰ্কিত নেতা বুলি কয়, যদিও আপুনি যিখিনি আজি সমস্যাক লৈ যি মাত মাতি আহিছে তাক লৈ আপুনি কি ক'ব বিচাৰে ৰাইজক? আমি সদায় কৈ আছোঁ যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহৰ দপদপনি থাকিব লাগিব। ইয়াত কোনোবা মানুহ বাহিৰৰ পৰা আহি অসমত আছে, আমাৰ ইয়াত অলপো আপত্তি নাই, আমাৰ আপত্তি নাই। কিন্তু যদি সেই বহিৰাগত মানুহসকলে আমাৰ ভাষা সংস্কৃতি কৃষ্টিৰ ওপৰত আমাৰ মানুহৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিবলৈ লয়, তেতিয়া আমাৰ তাত আপত্তি আছে। আমি কৈছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। বিগত দিনত আমি দেখা পাইছোঁ তিনিচুকীয়াৰ ঘটনা ঘটিছিল, এটা বেংগলী সংগঠনৰ যি প্ৰতিক্ৰিয়া তাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল অসমত, গতিকে তাক লৈ আপুনি কি ক'ব? চাওক, মই পোনপ্ৰথমে তিনিচুকীয়াৰ সৈনিকসকলক ধন্যবাদ জনাইছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তিনিচুকীয়া সৈনিকসকলক, যিহেতু সেইটো এটা ভাষাৰ ওপৰত আক্ৰমণ আৰু আক্ৰমণ হৈছে, তাৰ প্ৰত্যাক্ৰমণ কৰা হৈছে। আৰু তাৰপিছত কোনোবাই ক'ৰবাৰ পৰা ভুকিছে, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আৰু আমি কৈছোঁ যে আমাৰ ভাষাটোক বহিৰাগত মানুহসকলে শ্ৰদ্ধা কৰিব লাগিব, আৰু যদি শ্ৰদ্ধা নকৰে তেন্তে তাৰ ওপৰত প্ৰতিবাদ হ'ব, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু আচলতে এইখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগিছিলে। জাতি মাটি ভেটিৰ কথা কৈ দুবাৰকৈ শাসনলৈ অহা বিজেপি চৰকাৰখনে কৰিব লাগিছিল। কিন্তু বিজেপি চৰকাৰ যেতিয়াৰ পৰা অসমত আহিলে তেতিয়াৰ পৰা কিন্তু আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত বেছিকৈহে আক্ৰমণ হ'ব ল'লে। সেই কথাটো কিন্তু অসমৰ জনগণে লক্ষ্য কৰি আছে। এটা বস্তু দেখা গৈছে যে বহিৰাজ্যৰ পৰা বহু লোকে আহি ইয়াৰ জলবায়ু, বায়ু, পানী সকলো ব্যৱহাৰ কৰি তেওঁলোকে অসমক নিজৰ মাতৃভূমি হিচাপে তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে বা নিবিচাৰে। গতিকে তেনেধৰণৰ মানসিকতা যিসকল লোকৰ আছে তেওঁলোকৰ মানসিকতাটো কি বুলি ভাবে আপুনি? আচলতে আমাৰ জাতিটোক ধ্বংস কৰিবলৈ এচাম মানুহ লাগি আছে। কিন্তু এতিয়া যদি আমি শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ, আমি জ্যোতিপ্ৰসাদ আগৰৱালাকে শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়েক মোৰ বৰমা হৈছে, আমাৰ ঘৰলৈ বিয়া হৈছে। এতিয়া কথাটো হৈছে যে যিখিনি মানুহে আমাক এই খিলঞ্জীয়া মানুহখিনিক শেষ কৰিব বিচাৰি আছে, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনা নামৰ এটা শক্তি আছে, আৰু সেই শক্তিটোৱে যেতিয়ালৈকে বীৰ লাচিত সেনা অসম থাকিব, খিলঞ্জীয়া মানুহক কোনো একো কৰিব নোৱাৰে। সেইটো মই আপোনাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনগণক কথা দিলোঁ। চৰকাৰৰ এই ক্ষেত্ৰত কি ভূমিকা আছে আৰু কি ভূমিকা হ'ব লাগিছিল বুলি ভাবে? পুতৌজনক, চৰকাৰৰ ভূমিকা পুতৌজনক। আমি কৈছোঁ যে আমাক ভূমিৰ অধিকাৰ লাগে, আমি কৈছোঁ যে আমাক ৰাজনৈতিক অধিকাৰ লাগে, আমি কৈছোঁ যে আমাক সম্পদৰ ওপৰত অধিকাৰ লাগে। কিন্তু আমাক কোনো ধৰণৰ অধিকাৰ এখন চৰকাৰে দিয়াও নাই আৰু দিবলৈ কোনো ধৰণৰ যত্ন কৰাও নাই। আৰু এটা বস্তু দেখা পাইছোঁ যে কিছুমান মুছলমান সম্প্ৰদায়ৰ লোকক খিলঞ্জীয়া অসমীয়াৰ মৰ্যাদা দিছে অসম চৰকাৰে, ইয়াক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? নহয়, কথাটো হৈছে তেওঁলোক খিলঞ্জীয়া হয়। কিন্তু এতিয়া কথাটো হৈছে সামগ্ৰিকভাৱে গোটেই জাতিসত্তাটো খিলঞ্জীয়াৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰিব চৰকাৰে কিয় পৰা নাই? কাৰণ এইটো কাৰণেই পৰা নাই, যদি খিলঞ্জীয়াৰ সংজ্ঞাটো নিৰ্ধাৰণ কৰি দিয়ে, তেওঁলোকে বহিৰাগত যিটো ভোট বেংক বনাই থৈছে সেই ভোট বেংকটো ভাঙি চুৰমাৰ হৈ যাব। যেতিয়া বিজেপি চৰকাৰ ইয়াত গঠন হৈছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, সেই সময়ত তেওঁলোকে জাতি মাটি আৰু ভেটিৰ কথা কৈছিল। কিন্তু আপুনি ভাবেনে যে সেই জাতি মাটি ভেটিৰ যি ৰক্ষাৰ তেওঁলোকে কথা কৈছিল তাত সম্পূৰ্ণ সফল হৈছে, বা যদি বিফল হৈছে তাৰ মূল কাৰণটো কি হ'ব পাৰে? নহয়, জাতি মাটি ভেটি ৰক্ষাটো বিফল। যি চৰকাৰে বাংলাদেশক মাটি দিব পাৰে, যি চৰকাৰে কাঁহ আনিব পাৰে, সেই চৰকাৰৰ দিনত বা সেই দলটোৰ চৰকাৰৰ সময়ত খিলঞ্জীয়া মানুহ কেনেকৈ সুৰক্ষিত হ'ব? সেইটো এটা লাখটকীয়া প্ৰশ্ন। আৰু আমি যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহ সুৰক্ষিত নহয়। ভাষাটো যদি সুৰক্ষিত কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ ইয়াৰ ভাষা আইনখন খুব সুন্দৰকৈ ৰূপায়ণ কৰিব লাগিব। আৰু কেন্দ্ৰ চৰকাৰৰ পৰা আমি একো আশা নকৰোঁ। কেন্দ্ৰত কংগ্ৰেছৰ গভৰ্ণমেণ্টে থাকক, কেন্দ্ৰত বিজেপি গভৰ্ণমেণ্টে থাকক, উত্তৰ পূবৰ পৰা কেৱল সম্পদ লুণ্ঠন কৰাৰ বাদে আৰু কেন্দ্ৰই বেলেগ কাম কৰা নাই আৰু ভৱিষ্যতলৈও নকৰে। অসমীয়া মানুহ আৱেগিক জানে, অসমীয়া মানুহ আৱেগৰ লগত খেলা কৰে, আৰু এইবিলাক চব ভোট বেংক পলিটিক্স। আৰু এতিয়া আপোনালোকে চাওক, অসমৰ সকলো সম্পদ কেন্দ্ৰ চৰকাৰৰ,
কিন্তু অসমৰ সমস্যাবিলাক কিন্তু কেন্দ্ৰ চৰকাৰ নহয়। এটা বানপানীক কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়ে। কিন্তু অসমৰ তেল তেওঁলোকৰ, অসমৰ কয়লা তেওঁলোকৰ, অসমৰ চাহপাত তেওঁলোকৰ, কিন্তু বানপানী সমস্যাটো তেওঁলোকৰ নহয়। এটা বস্তু আমি দেখা পাইছোঁ, বদৰুদ্দিন আজমলৰ কথা লৈ আপোনাক মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। তেখেত কৈছে যে তেখেতৰ যি আগৰ যিসকল লোক আছিল তেওঁলোকে হিন্দু আছিল আৰু তাক লৈ এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাক লৈ আপুনি কি ক'ব? আপুনি চাওক, বদৰুদ্দিন আজমল আৰু বিজেপিৰ মাজত একো পাৰ্থক্য নাই। তেওঁলোকে নাই শিক্ষাৰ কথা ক'ব, নাই উন্নয়নৰ কথা ক'ব, না তেওঁলোকে জাতীয়তাবাদৰ কথা ক'ব। তেওঁলোকে কেৱল মাত্ৰ হিন্দু আৰু মুছলমান কৰিব, আৰু হিন্দু মুছলমান নকৰিলে বিজেপিৰো নচলে আৰু বদৰুদ্দিন আজমলৰো নচলে। আৰু এইবিলাক টুলুঙা কথাৰে অসমৰ যিবোৰ মূল সমস্যাবোৰৰ পৰা ৰাইজক আঁতৰাই অনা এটা কৌশল। আৰু বদৰুদ্দিন আজমল যে বিজেপি এজেণ্ট, আমি 2021 চনৰ নিৰ্বাচনৰ আগেও কৈছিলোঁ সংখ্যালঘু মানুহক, কিন্তু তেতিয়া সকলো মানুহে আমাক বিজেপি দালাল বুলি কৈছিলে। কিন্তু আজি প্ৰমাণ হৈ গ'ল যে বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট, বিজেপি বি টিম। আৰু এটা বস্তু আমি জানিব বিচাৰিম, যিহেতু তিনিচুকীয়াত আজি বেংগলী ভোটাৰৰ সংখ্যা বেছি আৰু তেওঁলোকে এটা অভিযোগ আনি থাকে তেওঁলোকে যে বীৰ লাচিত সেনাই তেওঁলোকক আক্ৰমণ কৰে বা নানা ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে অভিযোগ আনে। গতিকে তাক লৈ আপুনি কি ক'ব বিচাৰে? আমাৰ সৈনিকে আজিলৈকে আক্ৰমণ কৰা নাই, কিন্তু আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, সেইটো কথা আমি কৈ থৈছোঁ। এতিয়া আপুনি চাওক, হিন্দু বাংলাদেশীৰ সংখ্যা কেনেকৈ বাঢ়ি গৈছে। আজি তিনিচুকীয়া সদৰ সমষ্টিত যদি বেংগলী ভোটাৰ নিৰ্ণায়ক হৈছে, তেনেহ'লে আমাৰ এটা প্ৰশ্ন, ইমানখিনি বেংগলী মানুহ ক'ৰ পৰা আহিলে? এতিয়া যোৰহাট সদৰ সমষ্টিত 19,000 বেংগলী ভোট আছে। আমাৰ প্ৰশ্ন, 19,000 ভোট ক'ৰ পৰা আহিলে? মানে এইখিনি মানুহ বাংলাদেশৰ পৰা প্ৰব্ৰজিত মানুহ, প্ৰব্ৰজিত হৈ ইয়াত ভুৱা নথি পত্ৰ বনাই তেওঁলোকে ইয়াত ভোটাধিকাৰ লাভ কৰিছে, বিজেপি ছত্ৰছায়াত লাভ কৰিছে। ইয়াৰ বাবে কিমান খিলঞ্জীয়া অসমীয়া তেওঁলোকে কিমান সংকটত ভুগিবলগীয়া হ'ব বুলি ভাবে আপুনি? চাওক, আমি এটা কথা জানো, জাতি ডাঙৰ জনসংখ্যাই নকৰে, জাতি ডাঙৰ কৰে জাতীয়তাবাদৰ হকে তেজ দিব পৰা জনগণে। আৰু আমাৰ এই খিলঞ্জীয়া ইয়াৰ ভূমিপুত্ৰ মানুহে আপুনি শৰাইঘাটৰ যুদ্ধৰ পৰা বৰ্তমানলৈকে যদি চায়, প্ৰত্যেকবাৰে যেতিয়া আমি যি লৈছোঁ চব আমি আন্দোলন কৰিয়ে লৈছোঁ। আমি আমাৰ অধিকাৰ কাঢ়ি আনিব জানো, আৰু খিলঞ্জীয়া মানুহ বীৰ লাচিত সেনা অসম থকালৈকে শংকিত হোৱাৰ কোনো ধৰণৰ কাৰণ নাই। কিন্তু দেখা পাইছিলোঁ বিৰুদ্ধে যেতিয়া আন্দোলন কৰা হৈছিলে, বহু জাতীয়তাবাদী নেতা তেওঁলোকে আজি বিজেপিৰ কাষত, তেওঁলোকৰ চৰিত্ৰক লৈ আপুনি কি ক'ব বিচাৰে? যি জাতীয়তাবাদী শিবিৰ আজি একাংশ নেতাই যি আজি বিজেপিৰ কাষত গৈ তেওঁলোকে থিয় হৈছে, তেওঁলোকক কি ক'ব বিচাৰে আপুনি? আমি তেওঁলোকক ভীৰু আৰু কাপুৰুষ বুলিয়ে ক'ম, ভীৰু কাপুৰুষ বুলি ক'ম। আৰু আন্দোলনটো এনেকুৱা ধৰণৰ কিছুমান বিজেপি দালালৰ বাবে বিফল হ'ল, নহ'লে আন্দোলন অসমৰ সৰ্ববৃহৎ আন্দোলন হৈছিলে। আৰু ছাত্ৰ সমাজৰ হাতত যেতিয়ালৈকে নেতৃত্ব আছিলে, আন্দোলন ভাল গতিৰে গৈ আছিলে। কিন্তু কিছুমান তথাকথিত সংগঠনে আন্দোলনখন ফিল্ডত ভৰাই তাত নাচ গান কৰি আন্দোলন, আৰু সেই সময়ত আমি প্ৰায়বোৰ মানুহ জেলত আছিলোঁ, সেই সুবিধা লৈ পেলাই আন্দোলনখন ধ্বংস কৰি দিলে। মই আপোনাৰ পৰা এটা মেছেজ ল'ব বিচাৰিম, যিসকল অনা অসমীয়া লোক বা যি বহিৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায় কৰিছে, তাৰ মাজত বহু লোক আছে, আমাৰ পৰিয়ালৰে লোক আছে যে তেওঁলোকে হাড়ে হিমজুৱাকৈ তেওঁলোকে অসমীয়া হৈ গৈছে। আজি ঘৰতে হওক বা বাহিৰতে হওক তেওঁলোকে অসমীয়া ভাষা তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে তেওঁলোকক কি মেছেজ দিব বিচাৰে, বা যিসকল লোক এই ভাষা আপোন কৰি লোৱা নাই তেওঁলোকক কি মেছেজ দিব বিচাৰে আপুনি? চাওক, আমি এটাই কৈছোঁ, এটা মোৰ বহুতো বন্ধু আছে, মোৰ মাৰোৱাৰী সম্প্ৰদায়ৰ বন্ধু আছে, মোৰ বিহাৰী সম্প্ৰদায়ৰ বন্ধু আছে, মোৰ বেংগলী সম্প্ৰদায়ৰ বন্ধু আছে, সকলো সম্প্ৰদায়ৰ বন্ধু আছে। আমি কৈছোঁ যে অসমত কোনোবা থকাত আমাৰ আপত্তি নাই, যিহেতু সংবিধানে দিছে তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু আমি কৈছোঁ যে আমাৰ জাতিসত্তাটোৰ লগত খিলঞ্জীয়া মানুহখিনিৰ লগত একাত্ম হৈ পেলাই সকলো একেলগে থকাটো আমি বিচাৰোঁ, আৰু আমাৰ জাতিসত্তাটোৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণ নকৰে সেই কথাটো আমি বিচাৰোঁ। হয়, ইমান ব্যস্ততাৰ মাজত যিহেতু আপুনি যথেষ্ট আমাক সময় দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। बहुत धन्यवाद, आपको लग पाई खूब ভাল লাগিলে। जय असम। और ये थे सिंकल चलिया, और कुछ हमने उनसे जानकारी लेने की कोशिश की और कुछ बातचीत हमने करने की कोशिश की। यह था हमारा खास कार्यक्रम। अब देखते रहिए ब्रेकिंग फर्स्ट समाचार।